নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ দ্বাদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: শ্ৰেয়ো হি জ্ঞানমভ্যাসাৎ জ্ঞানাধ্যয়নং বিশিষ্যতে ধ্যানাৎ কৰ্মফলত্যাগঃ ত্যাগাৎ শান্তিৰনন্তৰম। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যদি তুমি এই অভ্যাস যোগৰ অনুশীলন কৰিব নোৱাৰা তেনেহ'লে জ্ঞানৰ চৰ্চাত আত্মনিয়োগ কৰা। অৱশ্যে জ্ঞানতকৈও অধিক ভাল হ'ল ধ্যান, আৰু ধ্যানতকৈও অধিক ভাল হ'ল কৰ্মফলৰ ত্যাগ, কিয়নো তেনে ত্যাগৰ দ্বাৰাই মনৰ শান্তি লাভ কৰিব পাৰি বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে যে পূৰ্বৱৰ্তী পৰ্যায়ত ভক্তিৰ দুইবিধ প্ৰকাৰৰ কথা উল্লেখ কৰিছিলে। সেই দুইবিধ হ'ল শাস্ত্ৰৰ বিধিসমূহ মানি চলি অনুশীলন কৰা বৈধি ভক্তি, আৰু আনবিধ হৈছে পৰম পুৰুষ পৰমেশ্বৰৰ বিধি সম্পূৰ্ণভাৱে প্ৰেমৰ ভাৱেৰে কৰা প্ৰেম ভক্তি। যিসকলে কৃষ্ণ ভাৱনাৰ পদ্ধতি অনুশীলন কৰিবলৈ টান পায় তেওঁলোকে বৰং জ্ঞানৰ অনুশীলন কৰাই ভাল, কাৰণ জ্ঞানৰ দ্বাৰাই জীৱই নিজৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব পাৰে, আৰু জ্ঞানৰ স্তৰৰ পৰাই লাহে লাহে ধ্যানৰ স্তৰলৈও অগ্ৰগতি লাভ কৰিব পাৰি। ধ্যানৰ সহায়েৰে ক্ৰমে ক্ৰমে পৰম পুৰুষ পৰমেশ্বৰৰ উপলব্ধি হয়, আৰু এনে কিছুমান পদ্ধতি আছে যিবিলাক অনুশীলন কৰিলে নিজেই নিজে পৰমেশ্বৰ বুলি ভাবিবলৈ লয়। যাৰ সেৱা ভক্তিৰ পথ লোৱাটো প্ৰবৃত্তি নাই তেনে লোকৰ সেই উক্ত পদ্ধতি গ্ৰহণ কৰা উচিত বুলি কৈছে। কোনোবাই যদি ধ্যান কৰাটো সহজ নাপায় তেনেহ'লে তেনে লোকে সেই যি বৈদিক সাহিত্যত উল্লেখ কৰা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰৰ বাবে নিৰ্দিষ্ট কৰা যি কৰ্তব্যসমূহ, সেই কৰ্তব্যসমূহো শ্ৰীমদ ভগৱদ গীতাৰ অন্তিম পৰ্যায়ত উল্লেখ কৰিছে। কিন্তু এনে কৰ্মসমূহ কৰাৰ বেলিকাও কৰ্মফল ত্যাগ কৰিব লাগে বুলি কৈছে। অৰ্থাৎ নিজৰ কৰ্মৰ দ্বাৰা সংযত আৰু উপাৰ্জিত কৰাখিনি কিবা এটা সৎ কামত ব্যয় কৰি সেই কাৰ্যৰ প্ৰতি ঢাপলি মেলাৰ কথা ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ পূৰ্বৱৰ্তী পৰ্যায়ত উল্লেখ কৰি অহা অনুসৰি যদি ভক্তিৰ দ্বাৰাই তেওঁ সমৰ্থিত নহয়, তেওঁ জ্ঞানৰ দ্বাৰা আগ্ৰহৰ হ'বলৈ কৈছে, আৰু যদি তেওঁ জ্ঞানৰ দ্বাৰাই তেওঁ অগ্ৰসৰ নহয়, তেওঁ কৰ্মফল ত্যাগ কৰি তেওঁ জীৱনৰ যি সংযত অৰ্জন আছে সেই অৰ্জনক ত্যাগ কৰি ধ্যানৰ মাধ্যমেৰে সেই কাৰ্য কৰিবলৈ কৈছে। অৰ্থাৎ ভক্তিৰ যি পৃষ্ঠপোষক বা পৰিপূৰক ইয়াতে ভিন্ন ভিন্ন মাৰ্গৰ কথা ইয়াতে উল্লেখ কৰিছে, কিন্তু ভক্তি মাৰ্গৰ সমান শ্ৰেষ্ঠতা ইয়াতে ক'তো নাই বুলি উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।